ফার্স্ট কোয়েশ্চনটি চোৱাচোন কোয়েশ্চনটি আছিল MS Excel is used for অৰ্থাৎ MS Excel ব্যৱহাৰ কৰা হয় অৰ্থাৎ MS Excel কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় সেয়া আমাক সুধিছে অপচন এ আছিল ইন্টাৰনেট ব্ৰাউজিংৰ কাৰণে ঠিক আছে অপচন বি দিছিলে ক্যালকুলেশনস কৰাৰ কাৰণে গণনা কৰাৰ কাৰণে অপচন সি দিছিলে প্ৰেজেন্টেশনৰ কাৰণে আৰু অপচন নম্বৰ ডি দিছিলে ওয়ার্ড প্ৰসেসিংৰ কাৰণে MS Excel ব্যৱহাৰ কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে আমাক কমেন্ট সেকশনত জনোৱাচোন যে MS Excel কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় কোয়েশ্চনটিৰ কারেক্ট যিটো আনসার সেয়া হ'ব অপচন নম্বৰ বি থকাটো ক্যালকুলেশন MS Excel ব্যৱহাৰ কৰা হয় ক্যালকুলেশন কৰিবৰ কাৰণে ক্যালকুলেশন মানে হৈছে গণনা ঠিক আছে MS Excel মূলত গণনা আৰু তথ্য বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা হয় গতিকে অপচন নম্বৰ বি টো হ'ব এই কোয়েশ্চনটিৰ কারেক্ট আনসার Next one amala question number 2 question 2 আছিল which of the following is an example of an output device তলৰ কোনটো এটা আউটপুট ডিভাইসৰ উদাহৰণ দিছে অপচন এ দিছিলে কিবোৰ্ড অপচন নম্বৰ বি প্ৰিন্টাৰ অপচন সি স্ক্যানাৰ আৰু অপচন নম্বৰ ডি দিছিলে মাউস ঠিক আছে ইয়াৰে এই অপচন কেইটাৰ কোনটো এটা আউটপুট ডিভাইসৰ উদাহৰণ দিছে কিবোৰ্ড স্ক্যানার মাউস একেটা নহব গতিকে প্রিন্টার হ'ব কারেক্ট आंसर প্রিন্টার হৈছে এটা আউটপুট ডিভাইসৰ উদাহৰণ ঠিক আছে एग्जांपल অফ আউটপুট ডিভাইস হ'ব প্রিন্টার অপশন নাম্বার বি হ'ব এই কোয়েশ্চনটিৰ কারেক্ট आंसर নেক্সট কোয়েশ্চন চোৱা কোয়েশ্চনটি আছিল দ্য ফুল ফর্ম অফ VPN VPNৰ পূৰ্ণ ৰূপটো বা সম্পূৰ্ণ ৰূপটো আমাক সুধিছিল অপশন এ দিছিলে ভিজুৱেল প্ৰাইভেট নোড অপশন বি ভিজুৱেল প্ৰাইভেট নেটৱৰ্ক অপশন নম্বৰ সি ভাৰ্চুৱেল পাব্লিক নেটৱৰ্ক আৰু অপশন নম্বৰ ডি দিছিলে ভেৰি প্ৰাইভেট নেটৱৰ্ক তো VPNৰ সম্পূৰ্ণ ৰূপটো কি হয় তোমালোকে কমেন্ট কৰাচোন VPNৰ ফুল ফৰ্মটো কি ভিডিওটো পোস্ট কৰা আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা VPNৰ ফুল ফৰ্ম তো VPNৰ যেটো ফুল ফৰ্ম সেয়া হ'ব অপশন নম্বৰ বি থকাটো ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক ঠিক আছে এই ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক বা চমুকৈ VPN ঠিক আছে চমুকৈ VPN হৈছে এনে এক প্ৰযুক্তি যিয়ে কি কৰে আপোনাৰ যে ডিভাইস আছে আৰু ইন্টাৰনেটৰ মাজত কি কৰে এনক্ৰিপচনৰ সৃষ্টি কৰে ইয়াৰ মূল উদ্দেশ্য কি ইয়াৰ মূল উদ্দেশ্য হৈছে আপোনাৰ যিবোৰ অনলাইন কাৰ্যকলাপ আছে এইসমূহ ব্যক্তিগত আৰু সুৰক্ষিত কৰি ৰখা ইয়াৰ মূল কাম বা উদ্দেশ্য ঠিক আছে অপচন নম্বৰ বি টো হ'ব এই কোৱেশ্চনটিৰ কারেক্ট आंसर নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 4 কি কম্বিনেশন ইউজ টু কপি সিলেক্টেড টেক্সট অৰ্থাৎ যিখিনি আমি সিলেক্ট কৰিলো সিলেক্টেড টেক্সট বা নিৰ্বাচিত যিখিনি কপি আৰু যিখিনি ধৰা এইখিনি ধৰা আমি কপি কৰিব লাগে ঠিক আছে এইখিনি বা ধৰা এইখিনি নলৈ আমি ধৰা আমাক ধৰা এইখিনি আমাক কপি কৰি অন্য ঠাইত লাগে হয়নে গতিকে ইয়াৰ বাবে আমি কি শৰ্টকাট কি ব্যৱহাৰ কৰো সেয়া আমাক সুধিছে এতিয়া অপচনবোৰলৈ মন কৰাচোন অপচন এ আছিল কন্ট্ৰোল সি অপচন বি কন্ট্ৰোল জে অপচন সি কন্ট্ৰোল এক্স আৰু অপচন নম্বৰ ডি দিছিল কন্ট্ৰোল ভি নিশ্চয় তোমালোকে জানাই যে কি কম্বিনেশন ইউজ টু কপি সিলেক্টেড টেক্সট সিলেক্টেড টেক্সট কপি কৰিবৰ কাৰণে আমি কি ইউজ কৰো আমি ইউজ কৰো কন্ট্ৰোল সি অপচন নম্বৰ এটো হ'ব এই কোৱেশ্চনটিৰ কারেক্ট आंसर এই কন্ট্ৰোল সি এটো কি কৰে এই শর্টকাটে নিৰ্বাচিত ধৰিলো আমাক এইখিনি আমাক টেক্সটখিনি আমাক অন্য ঠাইত লাগে হয়নে এই নিৰ্বাচিত কৰা বা এই যিখিনি আমাক প্ৰয়োজন হয় এইখিনি কি কৰে ক্লিপবোৰ্ডত কপি বা নকল কৰে আৰু এই যিখিনি ঠাইৰ পৰা আমি কপি কৰি লও সেইখিনি ঠাইত থাকি যায় আৰু যিখিনি ঠাইত আমাক প্ৰয়োজন হয় এইখিনি আমি পেস্ট কৰি দিলে এইখিনি ঠাইলৈ এই কপি কৰাখিনি গুচি আহে ঠিক আছে গতিকে অপচন নম্বৰ এ টো হ'ব এই কোৱেশ্চনটিৰ কারেক্ট आंसर নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছিল দা ফুল ফৰ্ম অফ BIOS অৰ্থাৎ BIOS ৰ পূৰ্ণ ৰূপটো আমাক সুধিছে অপচন এ আছিল বেসিক ইন্টিগ্ৰেটেড অপাৰেটিং সিস্টেম এটো ইনকাৰেক্ট হ'ব অপচন সি দিছিলে বাইনাৰী ইনপুট আউটপুট সিস্টেম এটো ইনকাৰেক্ট হ'ব অপচন ডি দিছিলে বেসিক ইন্টাৰনেল আউটপুট সিস্টেম এটো ইনকাৰেক্ট হ'ব আমাৰ কারেক্ট যেটো आंसर সেয়া হ'ব অপচন নম্বৰ বি থকাটো BIOS ৰ যেটো ফুল ফৰ্ম বা সম্পূৰ্ণ ৰূপ সেয়া হৈছে বি ৰে হৈছে বেসিক ঠিক আছে বি ৰে বেসিক আই ৰে হৈছে ইনপুট ওৰে হ'ব আউটপুট আৰু এছ ৰে হ'ব সিস্টেম অৰ্থাৎ বেসিক ইনপুট আউটপুট সিস্টেম অপচন নম্বৰ বি টো হ'ব কারেক্ট आंसर নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছিল দা স্মলেষ্ট ইউনিট অফ ডাটা ইন এ কম্পিউটাৰ কম্পিউটাৰত ডাটাৰ আটাইতকৈ সৰু এককটো কি হয় আমাক সুধিছে অপচন এ আছিল বাইট এটো নহব ইনকাৰেক্ট অপচন বি আছিল লেবেল এটো ইনকাৰেক্ট হ'ব অপচন নম্বৰ ডি দিছিলে ওয়ার্ড এটো ইনকারেক্ট কারেক্ট যেটো आंसर
অৰ্থাৎ কম্পিউটাৰত ডাটাৰ আটাইতকৈ সৰু যিটো একক সেয়া হ'ব বিট। ঠিক আছে, অপশ্যন নম্বৰ চিটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আৰু এই যিটো বিট ৱাৰ্ড আছে এই বিট ৱাৰ্ডটো হৈছে বাইনেৰী। ঠিক আছে, বাইনেৰী ডিজিটৰ DIGIT বাইনেৰী ডিজিটৰ সংক্ষিপ্ত ৰূপ অৰ্থাৎ শৰ্ট ফৰ্ম। ঠিক আছে, গতিকে অপশ্যন নম্বৰ চিটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন চোৱা, চিষ্টেম সফটৱেৰ এমং দ্য ফলোইং অৰ্থাৎ তলৰ কোনটো এটা চিষ্টেম সফটৱেৰ। অপশ্যন এ আছিলে টেলি, অপশ্যন বি ফটোশ্বপ, অপশ্যন সি উইন্ডোজ আৰু অপশ্যন নম্বৰ ডি দিছিলে MS ৱৰ্ড। ইয়াৰে কোনটো এটা চিষ্টেম সফটৱেৰ সেয়া আমাক সুধিছে, কমেন্ট কৰাচোন কোনটো চিষ্টেম সফটৱেৰ হ'ব। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ সি থকাটো উইন্ডোজ। উইন্ডোজ হৈছে এটা চিষ্টেম সফটৱেৰ। ঠিক আছে, যিটো এই চিষ্টেম সফটৱেৰৰ এক মুখ্য উদাহৰণ হয়। ইয়াত যে অপশ্যন আছে MS ৱৰ্ড, ফটোশ্বপ, টেলি, হয়নে, এইবোৰ হৈছে এপ্লিকেশ্যন সফটৱেৰ। ঠিক আছে, এইবোৰ কি হয় টেলি, টেলি, ফটোশ্বপ, MS ৱৰ্ড এইবোৰ হৈছে এপ্লিকেশ্যন সফটৱেৰ আৰু চিষ্টেম সফটৱেৰ হলে হ'ব উইন্ডোজ। ঠিক আছে, অপশ্যন সি কাৰেক্ট আনসাৰ হ'ব। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যনটো আছিল মেইন ফাংচন অফ এ ৰাউটাৰ অৰ্থাৎ ৰাউটাৰৰ প্ৰধান কাৰ্য কি। অপশ্যন চোৱা মেনেজ ফাইলছ, ফাইলছসমূহ মেনেজ কৰা। অপশ্যন বি আছিলে কানেক্ট নেটৱৰ্ক, নেটৱৰ্কৰ সৈতে কানেক্ট কৰা। অপশ্যন চি আছিলে পাৰফৰ্ম কেলকুলেশ্যন, পাৰফৰ্ম কৰা। অপশ্যন নম্বৰ ডি দিছিলে ষ্ট'ৰ ডাটা, ডাটা ষ্ট'ৰ কৰা। এইকেইটাৰ ভিতৰত ৰাউটাৰৰ প্ৰধান কাৰ্য কি হয় সুধিছে, যে ৰাউটাৰৰ প্ৰধান যিটো কাৰ্য সেয়া হ'ব অপশ্যন নম্বৰ ডি কাৰেক্ট আনসাৰ কানেক্ট নেটৱৰ্কছ। ঠিক আছে, ৰাউটাৰৰ প্ৰধান কাৰ্য হৈছে বিভিন্ন নেটৱৰ্ক সংযোগ কৰা আৰু সেইবোৰৰ মাজেৰে ডাটা ট্ৰেফিক পৰিচালনা কৰা। অপশ্যন নম্বৰ ডি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যনটো আছিল শৰ্টকাট কি টু পেষ্ট কপি টেক্সট অৰ্থাৎ কপি কৰা লিখাখিনি পেষ্ট কৰিবৰ কাৰণে শৰ্টকাট কি ইউজ কৰা হয় সুধিছে। অপশ্যন এ আছিলে কন্ট্ৰল পি, কন্ট্ৰল পি হ'বনে, কন্ট্ৰল পি নহয়। ঠিক আছে, কন্ট্ৰল পি এই শৰ্টকাটটো কি কৰা হয় ডকুমেন্ট বা ফাইল প্ৰিন্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়, গতিকে এইটো অপশ্যন ইনকাৰেক্ট হ'ল। নেক্সট আছিল কন্ট্ৰল এক্স, কন্ট্ৰল এক্স কিহৰ কাৰণে ইউজ কৰা হয়, যেটো আমি নিৰ্বাচিত টেক্সট আছে বা আইটেমটো কি কৰা হয় কাট কৰি ক্লিপবোৰ্ডত জমা কৰিবলৈ এই কিটো ব্যৱহাৰ কৰা হয়। ঠিক আছে, গতিকে এইটো ইনকাৰেক্ট হ'ল। নেক্সট আছে কন্ট্ৰল সি, কন্ট্ৰল সি কি কৰা হয় যিখিনি আমি নিৰ্বাচন কৰি লওঁ টেক্সটখিনি অৰ্থাৎ যিখিনি আমি সিলেক্ট কৰি লওঁ টেক্সট। ঠিক আছে, এই সিলেক্টেড টেক্সটখিনি ক্লিপবোৰ্ডত জমা কৰিবলৈ এই কন্ট্ৰল সি ব্যৱহাৰ কৰা হয়। নেক্সট আছে কন্ট্ৰল ভি, কন্ট্ৰল ভি কি কৰা হয় চোৱা, কন্ট্ৰল ভি যিখিনি কপি বা কাট কৰা কন্টেন্টখিনি পেষ্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। গতিকে অপশ্যন নম্বৰ ডি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যনটো আছিল ডিভাইচ ইউজ টু ইনপুট টেক্সট ইনটু এ কম্পিউটাৰ। কম্পিউটাৰত যিখিনি টেক্সট আমি লিখো সেইখিনি লিখাৰ কাৰণে কি ডিভাইচ আমি ব্যৱহাৰ কৰোঁ বা ব্যৱহৃত হয় সেয়া আমাক সুধিছে। অপশ্যন আছিলে এ স্পিকাৰ, অপশ্যন বি মনিটৰ, অপশ্যন সি প্ৰিন্টাৰ আৰু অপশ্যন নম্বৰ ডি দিছিলে কিবোৰ্ড। গতিকে কোনটো কাৰেক্ট হ'ব তোমালোকে কমেন্ট সেকশ্যনত জনোৱাচোন। ডিভাইচ ইউজ টু ইনপুট টেক্সট ইনটু এ কম্পিউটাৰ, কাৰেক্ট আনসাৰ কি হ'ব, স্পিকাৰ হ'ব নেকি, স্পিকাৰ নিশ্চয় নহয়, এইটো ইনকাৰেক্ট। মনিটৰো নহয়, মনিটৰো ইনকাৰেক্ট হৈ গ'ল। প্ৰিন্টাৰো নহ'ব, কিবোৰ্ড কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি। ঠিক আছে, কিবোৰ্ড ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো, কুৱেশ্যনটো আছিল মেইন মেমৰি অফ এ কম্পিউটাৰ ইজ কল্ড অৰ্থাৎ কম্পিউটাৰৰ মুখ্য মেমৰি কি বুলি কোৱা হয় সুধিছে। অপশ্যন আছিলে এ ৰেম, বি হাৰ্ড ডিস্ক, চি ৰোম, ডি কেচ। কাৰেক্ট আনসাৰ কি হ'ব কমেন্ট কৰাচোন। কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ থকাটোৱে ৰেম কাৰেক্ট হ'ব। ঠিক আছে, তো কম্পিউটাৰৰ মুখ্য মেমৰি হৈছে ৰেম। ঠিক আছে, গতিকে অপশ্যন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন, কুৱেশ্যনটো আছিল দ্য ব্ৰেইন অফ এ কম্পিউটাৰ। কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয়। ঠিক আছে,
কমেন্ট কৰাচোন অপশনবোৰ চোৱা অপশন এ আছিলে মনিটৰ অপশন বি CPU অপশন সি কিবোৰ্ড আৰু অপশন নম্বৰ ডি দিছিলে হাৰ্ড ডিস্ক ইয়াৰ ভিতৰত কম্পিউটাৰৰ মগজু বুলি কোনটো কোৱা হয় সুধিছে কমেন্ট কৰা যিসকলে জানা ভিডিওটো পোষ্ট কৰি লোৱা ঠিক আছে কাৰেক্ট আনসাৰ অপশন নম্বৰ বি টো হ'ব CPU ঠিক আছে CPU কম্পিউটাৰৰ মগজু বুলি কোৱা হয় CPU ৰ ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা কেতিয়াবা পৰীক্ষাত সুধিব পাৰে ঠিক আছে C ৰে হৈছে চেন্ট্ৰেল C ৰে চেন্ট্ৰেল তাৰ পিছত P ৰে হ'ব প্ৰসেসিং ঠিক আছে P ৰে প্ৰসেসিং আৰু U ৰে হ'ব ইউনিট অৰ্থাৎ CPU ৰ ফুল ফৰ্ম হৈছে চেন্ট্ৰেল প্ৰসেসিং ইউনিট ঠিক আছে আৰু এ হৈছে কম্পিউটাৰৰ মগজু দা ব্ৰেইন অফ দা কম্পিউটাৰ এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আছিল সফটওয়্যাৰ ইউজ টু ব্ৰাউজ ৱেবসাইটছ অৰ্থাৎ ৱেবসাইট বনাবলৈ ব্যৱহৃত সফটওয়্যাৰটোৰ নাম কি হয় সুধিছে ৱেবসাইট বনাবলৈ ব্যৱহৃত সফটওয়্যাৰ গতিকে অপশন চোৱা এত আছিলে MS Paint অপশন বি MS Word অপশন সি নোটপ্যাড আৰু অপশন নম্বৰ ডি দিছিলে Google Chrome গতিকে কমেন্ট কৰাচোন ৱেবসাইট বনাবলৈ কোনটো সফটওয়্যাৰ ব্যৱহাৰ কৰা হয় সফটওয়্যাৰ ইউজ টু ব্ৰাউজ ৱেবসাইট কমেন্ট কৰা যিসকলে জানা কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া কোৱাৰ আগত আমি জানো আহাচোন MS Paint কি হয় MS Paint হৈছে ছবি অঁকা বা সম্পাদনা কৰা এটা সৰল গ্ৰাফিক্স প্ৰগ্ৰাম গতিকে এইটো ৱেবসাইট বনাবৰ কাৰণে ব্যৱহাৰ কৰা নহয় MS Word কি হয় চোৱা MS Word হৈছে আখৰ বা শব্দ প্ৰক্ৰিয়াকৰণ সফটওয়্যাৰ ঠিক আছে যিখন চিঠি পত্ৰ নথি বা প্ৰতিবেদন আদি সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয় এইটো ৱেবসাইট বনাবলৈ ব্যৱহাৰ কৰা নহয় নেক্সট আছে নোটপ্যাড ঠিক আছে নোটপ্যাড হৈছে সাধাৰণ এটা টেক্সট এডিটৰ ঠিক আছে য'ত আমি প্লেন টেক্সট আমি লিখিব পাৰো গতিকে এইটো ইনকাৰেক্ট হ'ল সেৱা ধৰি গ'ল আমাৰ Google Chrome ঠিক আছে Google Chrome গতিকে ৱেবসাইট যেটো চাবলৈ বুলি কৈছে ৱেবসাইট চাবলৈ আমি Google Chrome ব্যৱহাৰ কৰোঁ গতিকে অপচন নম্বৰ ডি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল ডিভাইস ইউজ টু ডিসপ্লে আউটপুট অন স্ক্ৰীন স্ক্ৰীনত আউটপুট দেখুৱাবলৈ ব্যৱহৃত ডিভাইস কি হয় সুধিছে অপচন এ আছিল কিবোৰ্ড অপচন বি স্ক্যানাৰ অপচন সি মনিটৰ আৰু অপচন নম্বৰ ডি দিছিলে মাউস The correct answer কোনটো হ'ব কমেন্ট কৰাচোন স্ক্ৰীনত আউটপুট দেখুৱাবলৈ কি ডিভাইস ব্যৱহাৰ কৰা হয় কিবোৰ্ড হ'বনে চোৱাচোন কিবোৰ্ড হ'ব নেকি কিবোৰ্ড নহয় ঠিক আছে কিবোৰ্ডৰ সহায়ত কি কৰা হয় কম্পিউটাৰত আখৰ বা সংখ্যা আদিবোৰ টাইপ কৰা হয় ঠিক আছে বা নিৰ্দেশনা দিয়া হয় গতিকে এইটো আমাৰ ইনকাৰেক্ট হ'ব অপচন নম্বৰ এ টো ঠিক আছে এতিয়া আমি নেক্সট যেটো অপচন আছে এটো আমি চাও নেক্সট অপচনটো হৈছে স্ক্যানাৰ স্ক্যানাৰ কি কৰা হয় স্ক্যানাৰে কি কৰে আনছে এটা ইনপুট ডিভাইস যিয়ে কি কৰে কাগজত থকা ছবি বা ডকুমেন্টক ডিজিটেল ৰূপলৈ সলনি কৰিব পাৰে গতিকে স্ক্যানাৰটো নহব স্ক্যানাৰে স্ক্যান কৰিবহে পাৰি হয়নে মনিটৰ হ'ব নেকি চোৱাচোন মনিটৰ হ'ব ঠিক আছে মনিটৰ হৈছে এটা আউটপুট ডিভাইস ঠিক আছে মনিটৰ কাৰেক্ট আনসাৰ হ'ব মনিটৰ হৈছে এটা আউটপুট ডিভাইস যিয়ে কি কৰে কম্পিউটাৰৰ পৰা পোৱা তথ্যসমূহক ছবি বা লিখনিৰ ৰূপত দৃশ্যমান কৰি তোলে ঠিক আছে দি মাউসো আমাৰ ইনকাৰেক্ট হ'ব অপচন সি কাৰেক্ট স্ক্ৰীনত আউটপুট দেখুৱাবলৈ ব্যৱহৃত ডিভাইস হৈছে মনিটৰ এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো আছিল যে পাৰ্মানেন্ট মেমৰি অফ এ কম্পিউটাৰৰ স্থায়ী মেমৰি কি হয় দিছে অপচন এ আছিল কেচ অপচন বি RAM অপচন সি ROM আৰু অপচন নম্বৰ ডি দিছিলে ৰেজিষ্টাৰ কাৰেক্ট কোনটো হ'ব কোৱাচোন পাৰ্মানেন্ট মেমৰি অফ এ কম্পিউটাৰৰ স্থায়ী মেমৰি কি হয় কম্পিউটাৰৰ স্থায়ী মেমৰি হৈছে ROM ঠিক আছে কেতিয়াবা তোমালোকক ROMৰ ফুল ফৰ্মটো সুধিব পাৰে তোমালোকে মনত ৰাখিবা ROMত থকা আৰেৰে হ'ব read ওৰে হ'ব only read only আৰু m এৰে হ'ব memory MEMORY অৰ্থাৎ ROMৰ ফুল ফৰ্ম হৈছে read only memory ঠিক আছে এতিয়া চোৱা নেক্সট কুৱেশ্যন দা ফুল ফৰ্ম অফ PDF ৰ যেটো সম্পূৰ্ণ ৰূপ সেয়া আমাক সুধিছে অপচন এ আছিলে printed data file option B portable document format option C programmed document file আৰু অপচন নম্বৰ ডি দিছিলে portable data format এইকেইটাৰ ভিতৰত PDF ৰ পূৰ্ণ ৰূপটো কি হ'ব সেয়া আমাক সুধিছে গতিকে ইয়াৰ আনসাৰটো কি হ'ব তোমালোকে আমাক
কমেন্ট সেকশনত কমেন্ট কৰি জনোৱাচোন পিডিএফৰ ফুল ফৰ্ম কি হয়। ঠিক আছে, ইয়াৰে পিডিএফ সমূহৰ লগতে সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা। ডেছক্ৰিপশ্যনত এপটোৰ লিংক দি থোৱা আছে, তাৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা। এপত তোমালোকে 150 প্লাছ PYQ তোমালোকে ফ্ৰীত পাবা। ঠিক আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কোনো পে'মেণ্ট কৰিব নালাগে, একেবাৰে ফ্ৰীত পাবা আনচাৰৰ সৈতে। লগতে তোমালোকে যদি পেইড গ্ৰুপত জইন কৰা 25,000 প্লাছ MCQ তোমালোকে পাবা, 1,000 প্লাছ PDF তোমালোকে পাবা, ডেইলি ইম্পৰ্টেণ্ট নোটছ, তাৰপিছত তোমালোকৰ জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্সৰ তোমালোকে PDF সমূহ পাবা। বিশেষকৈ ক্লাছ 6ৰ পৰা 10লৈকে যিবোৰ সেৱা বৰ্ডৰ বুকছ আছে ইয়াৰ নোটছসমূহ তোমালোকে তাত পাবা। লগতে অসম জাতীয় বিদ্যালয়ৰ নোটছসমূহ তোমালোকৰ বাবে দি থোৱা আছে, যিখিনি কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে এতিয়া তোমালোকে এপটো ডাউনলোড কৰি লোৱা, এপত তোমালোকে গোটেইখিনি পাবা। অধিক জানিবৰ বাবে তোমালোকে আমাৰ হোৱাটছএপ নাম্বাৰটো নোট কৰি লোৱা 9954174571। এই নাম্বাৰত তোমালোকে আমাক মেছেজ কৰি সুধিব পাৰিবা।